কবিতাৰ শিৰোনাম মুধচ। কবি নৱজ্যোতি শইকীয়া। মুধচ থকালৈকে ঘৰ এখনত সুখ আৰু শান্তিৰে জীয়াই থাকে এটা পৰিয়াল। চেনেহৰ জৰীৰে বান্ধ খাই থাকে তাত বাই ভনী, ককাই ভাই, বাদ বিবাদ পৰিহৰি। জীৱনৰ মমতাৰ সেউজীয়া আঁচলেৰে ঢাকি ৰাখে আয়ে সকলোকে। পিতা যেন পৰ্বত সমান হৈ থিয় হৈ সকলোৰে বুকুত জগাই তোলে আত্মপ্ৰত্যয়ৰ অনাবিল ভাৱ। মুধচ থকালৈকে ঘৰ এখনত ভগৱান থাকে, থাপনাত জ্বলি থাকে অহৰহ এগছি মাটিৰ চাকি। কোনেও চকী এখনৰ বাবে নকৰে খোৱা কামোৰা, আহাৰ খাবৰ বাবে কোনেও নিবিচাৰে এখন সোণ বৰণীয়া কাঁহী, পোচাক বুলি নিবিচাৰে জয়াল আন্ধাৰ। মুধচ থকালৈকে ঘৰ এখন ঠিকেই থাকে, মুধচ নাথাকিলে এখন আকাশে কান্দে। ধন্যবাদ।